Hi everyone, আমাৰ দুজনী ফালৰ পৰা আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আমি কি খাম আপোনালোকে গম পাইছে নাই? কোৰিয়ান নুডলছ এটো পেকেট মানে বনাই আছে এটো দেখিছে। কোৰিয়ান নুডলছ আৰু এটো মছলা আৰু সস আৰু মেগিটো তাত দেখিছে বনাই আছে। মই খাম আৰু আমাৰ বায়ে খাব। এই ভিডিঅ'টো গৰু বিহুৰ দিনাৰে আৰু ভিডিঅ'টো বনোৱা একচুৱেলি কোনো প্লেনেই নাছিলে, কিন্তু তাই আহি নুডলছৰ পেকেটটো দেখি কৈছে বা ভিডিঅ' এটা বনাওঁ ইউটিউবত দিবা তুমি, আমি এনেকৈ খাম আৰু। তাৰপিছতে তাইক মই জলকীয়া তেল চেল সেইবোৰ একো দিয়াই নাই। তাই খাই অৱস্থা বেয়া, পানী গিলাচে গিলাচে খাইছে মুঠতে। কেনেকুৱা উৎপাত মানে, খাবও লাগে আৰু এইফালে মেল্টেড চকলেট খাইছে, কেক খাইছে, পানী খাইছে, তথাপি তাই মুঠতে খাবই। তাই মানে এনেকুৱাই এক্সাইটমেণ্ট মানে তাইৰ যে নুডলছটো ট্ৰাই কৰিবই আৰু মই ভ্লগটো মানে বনাব লাগিবই। জোৰ জবৰদস্তি কৰি মোক মানে আনিছে ভিডিঅ'টো কৰিবৰ কাৰণে। এইটো নুডলছ মই আগত খাইছোঁ, আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু তাইৰ মুখেৰে আপোনালোকে কথাখিনি শুনি লওক কেনেকুৱা পালে তাই। খাই কেনেকুৱা লাগিলে? ভালেই লাগিলে, কিন্তু জ্বলাটো আছিলে অৱস্থাটো লাগিলে, যিটো কাৰণে তাই এতিয়াও এয়া মেল্টেড চকলেট খাই আছে। অৱস্থা বেয়া হৈ গ'ল। এইফালে ইমান কোনমান খাইছে হয় নাই? 3 চামুচ নে 2 চামুচ সেয়া খায়ে তাইৰ অৱস্থা বেয়া। জলকীয়া তেল দিয়াই নাই, মছলাটো দিয়া হ'লেও মুপিছে। মই ফাৰ্ষ্টটো আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি দিব। যদি বেয়া লাগিছিলে তেতিয়া আমাৰ ব্লগটোত লিখি দিব যে অকণমান ভালকৈ কৰিবা ব্লগটো। বাই বাই।